প্ৰদেশ কংগ্ৰেছৰ যি নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ ইতিমধ্যে মা কামাখ্যা ধামৰ পৰা ইতিমধ্যে ৰাজীৱ ভৱন অভিমুখে ৰাওনা হৈছে। ঠিক এই মুহূৰ্তত কিছু সময়ৰ পিছতে ইয়াত উপস্থিত হ'বহি AICCৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ইয়াত আহি উপস্থিত হ'বহি। যি দুগৰাকী যি সহ তত্ত্বাৱধায়ক আছে পৃথ্বীৰাজ সাথে আৰু যি বিকাশ উপাধ্যায় তেওঁলোকো আহি ইয়াত উপস্থিত হ'বহি। মনোজ চৌহান আহি ইয়াত উপস্থিত হ'বহি আৰু ইতিমধ্যে আমি যি খবৰ লাভ কৰিছোঁ মাত্ৰ কিছু সময়ৰ পাছতে ৰাজীৱ ভৱনত ইতিমধ্যে উপস্থিত হ'বহি প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিগৰাকী। আৰু তেওঁ যিহেতু পুৱাৰ ভাগত আজি মা কামাখ্যা ধামলৈ গৈছিল আৰু তাতে তেওঁ আশীষ লৈ আজি আনুষ্ঠানিকভাৱে ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সদ্য প্ৰাক্তন সভাপতি ভূপেন বৰাই ইতিমধ্যে কৈছে যে তেওঁ হাতৰ পৰা আনুষ্ঠানিকভাৱে আজি কাৰ্যভাৰ গ্ৰহণ কৰিব। আৰু ইয়াৰ পাছতেই যাৰ কাৰণে ৰাজীৱ ভৱনত এক উখল মাখল পৰিৱেশ বুলি কৈছোঁ, গায়ন বায়নেৰে তেওঁক আদৰিবৰ কাৰণে সম্পূৰ্ণৰূপে সাজু হৈ আছে। ঠিক একেধৰণে যদিহে আপুনি চাই যে ইয়াত বিহু হুঁচৰি বা অসমীয়া যিসমূহ কৃষ্টি সংস্কৃতি সেইসমূহ দাঙি ধৰাৰ কাৰণে তেওঁলোকে এক প্ৰয়াস কৰিছে। গতিকে সম্পূৰ্ণকৈ ইয়াত দেখা পোৱা গৈছে এক উৎসাহৰ ঢল বৈছে ৰাজীৱ ভৱনৰ বাকৰিত। আৰু ইয়াতে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰাৰ পাছত তেওঁ ঠিক ইয়াৰ পৰা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ ৰাওনা হ'ব আৰু তাতেই তেওঁ যিসকল দলীয় নেতাকৰ্মী আছে তেওঁলোকক উদ্দেশ্যি তেওঁ বক্তব্য ৰাখিব। আজি সভাপতিৰ আনুষ্ঠানিকভাৱে দায়িত্ব লোৱাৰ পাছত গৌৰৱ গগৈয়ে বক্তব্য ৰাখিব। আৰু ইতিমধ্যে সদ্য প্ৰাক্তন যিগৰাকী সভাপতি ভূপেন বৰাই ইতিমধ্যে বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ গৈছে যে কেন্দ্ৰীয় নেতৃত্বই যেতিয়াই যি সিদ্ধান্ত গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ হিতৰ কাৰণে সেই সকলোবিলাক তেওঁ মানি ল'বলৈ তেওঁ কোনো ধৰণৰ তাত তেওঁ দ্বিধাবোধ কৰা নাছিল। গতিকে যি সিদ্ধান্ত লৈ সেই সকলোবিলাক সিদ্ধান্ত ইতিমধ্যে মানি ল'বৰ কাৰণে চেষ্টা কৰিছিল। গতিকে মোৰ লগত ইয়াত কেইবাগৰাকীও ইয়াত ব্যক্তি দেখিছোঁ। গতিকে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে এগৰাকী নতুন আজি সভাপতি লাভ কৰিছে। গতিকে কি ক'ব বিচাৰিব? হাতত ফুল লৈ আছে তেওঁক আদৰিবৰ কাৰণে। হয় হয়, আমাৰ সকলোৰে কাৰণে খুব উৎসাহৰ দিন। অকল কংগ্ৰেছ পৰিয়ালৰ কাৰণে নহয়, সমগ্ৰ অসমৰ যিটো উৎসাহৰ ঢল দেখিছোঁ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে গৌৰৱ গগৈক ৰাইজে কিমান ভাল পায় আৰু গৌৰৱ গগৈৰ ওপৰত কিমান বিশ্বাস আৰু আশা আছে। গতিকে আমিও সমানে উৎফুল্লিত। আৰু আগন্তুক দিনত অসমত যে এখন কংগ্ৰেছৰ চৰকাৰ হ'ব গৌৰৱ গগৈৰ নেতৃত্বত সেয়া একেবাৰে প্ৰমাণ হৈছে। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? চাওক, গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতিটো জাতি জনগোষ্ঠী সকলো লোকৰ পৰা মৰম আদৰ লাভ কৰিছে আৰু প্ৰতিজন ৰাইজৰ আশীৰ্বাদ লৈ তেওঁ এই যাত্ৰা আৰম্ভ কৰিছে। আৰু অৰ্জুনৰ দৰে তেখেতৰ আপোনাৰ লক্ষ্য স্থিৰ। আৰু আমি সকলোৱে দেখা পাইছিলোঁ যে 2014 চনত মোদীৰ ঢৌ আহিছিলে, কিন্তু গৌৰৱ গগৈৰ চুনামী আহিছে আৰু গৌৰৱ চুনামীত এই মোদীৰ ঢৌ উটি ভাহি শেষ হৈ গৈছে। ৰাইজে মাত্ৰ এটা কথাই কৈছে যে এতিয়া যে এইবাৰ মামাৰ চৰকাৰ নহয়, এইবাৰ আমাৰ চৰকাৰ হ'বলৈ গৈ আছে। ৱাজেদ আলী চৌধুৰী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? চাওক, অসমৰ ৰাইজৰ আকাংক্ষিত অসমৰ গৌৰৱ গগৈ আহি আছে। তেওঁৰ কাৰণে আমি স্বাগতম জনাবলৈ ৰৈ আছোঁ। গতিকে তেওঁৰ এই যাত্ৰা 26ত তেওঁৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ হ'ব বুলি এইটো অসমৰ ৰাইজৰ বিশ্বাস। আমি দেখিছোঁ প্ৰাক্তন বিধায়ক ৰাজু চাহু আছে, আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা ধৰণৰ দেখিছে? খুব সুন্দৰ পৰিৱেশ। এই যি বিজেপি চৰকাৰৰ যি কৰাপ্টেড গভৰ্ণমেণ্ট যি চলি আছে, যি চিণ্ডিকেটৰ গভৰ্ণমেণ্ট যি চলি আছে, গতিকে তেওঁলোকে আজি হতাশগ্ৰস্ত হৈছে, হতাশ হৈ গৈছে। আৰু আমি দেখিছোঁ যে GMDA হওক বা নগাঁও পৌৰসভাই হওক, পোষ্টাৰবিলাক চব ছিঙি ফেলে। তাৰ মানে গৌৰৱ গগৈৰ ফটোখনকে ভয় খোৱা হৈছে তেখেতসকলে। গতিকে এইটো আজি এটা শুভ দিন। তেখেতে আজি চাৰ্জ ল'ব আৰু অনাগত সময়বিলাকত সুন্দৰ টীম এটা বনাই গোটেই অসম জুৰি তেখেতে ফাইট দিব। আমি দেখিছোঁ বিধায়ক আছে, শইকীয়া আলম ডাঙৰীয়া আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে গৌৰৱ গগৈক আদৰিবৰ কাৰণে ৰখি আছে, কেনেকুৱা দেখিছে পৰিৱেশ? ভাল পৰিৱেশ, বহুত ভাল। 26 চনত যে চৰকাৰ হ'ব তাৰে নমুনা এইবিলাক। আৰু অলপ পিছত আপোনালোকে মানৱেন্দ্ৰ কমপ্লেক্সত দেখা পাব 26 চনত যে চৰকাৰ হ'ব তাৰে প্ৰমাণ আপোনালোকে মানৱেন্দ্ৰ কমপ্লেক্সত দেখা পাব। আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান। আজি গৌৰৱ গগৈয়ে সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব, কি ক'ব? এগৰাকীয়ে আপুনিও যিহেতু পূৰ্বতে সভাপতি আছিলে, অসম প্ৰদেশ কংগ্ৰেছক নেতৃত্ব দিছিলে, গতিকে গৌৰৱ গগৈৰ নেতৃত্বত অসম প্ৰদেশে কেনেকুৱা ধৰণৰ এটা ৰূপ পাব? এতিয়া তেওঁ সভাপতি দায়িত্ব লোৱাৰ পিছতেই এটা গোটেই অসমতে এটা মানুহৰ মনত এটা বিশ্বাস জন্মিছে, উৎসাহ হৈছে যে এই পৰিৱৰ্তনৰ আৰম্ভণি। আৰু গৌৰৱ গগৈৰ নেতৃত্বত অহা 26ত এই বিজেপি চৰকাৰক উৎখাত কৰি
ৰাইজৰ চৰকাৰ এটা গঠন হ'ব গৌৰৱ গগৈৰ নেতৃত্বত। সেই আশা আৰু বিশেষকৈ অসমৰ যুৱক যুৱতীসকলে আহিছে, আনকি কংগ্ৰেছৰ বাহিৰেও যিসকল অন্য যিসকল বিজেপি লোক নহয় সেইসকলো আগবাঢ়ি আহি তেওঁক আশীৰ্বাদ দিবলৈ সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে। আৰু মই ভাবোঁ যে এইটো এটা পৰিৱৰ্তনৰ ইংগিত। দিহা পৰামৰ্শ কি দিব এগৰাকী জ্যেষ্ঠ নেতা হিচাপে? চাওক, মোৰ সৌভাগ্য হৈছিলে হিতেশ্বৰ শইকীয়াৰ দিনত মই প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলোঁ। তৰুণ গগৈ যেতিয়া সভাপতি হৈ আহিছিলে তেতিয়া মই উপসভাপতি হৈ আছিলোঁ। আৰু তেতিয়া আমি 2001 চনত কংগ্ৰেছ চৰকাৰ গঠন কৰিছিলোঁ। এতিয়া মোৰ সৌভাগ্য যে তেওঁৰে পুত্ৰ গৌৰৱ গগৈক পৰামৰ্শদাতা হিচাপে কাম কৰাৰ এটা সুবিধা পাইছোঁ। আৰু মই ভাবোঁ যে যিমান সোনকালে এই ভ্ৰষ্টাচাৰী ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক উৎখাত কৰিব লাগে। উজনিৰ এটা বিশেষ ভূমিকা থাকে, কাৰণ উজনিত যদিহে কংগ্ৰেছৰ ভাল নহয় তেতিয়াহ'লে চৰকাৰ গঠনৰ ক্ষেত্ৰত বহুত জটিলতা থাকে। গতিকে এইবাৰ উজনিৰ বতাহ কেনেকুৱা দেখিছে? উজনিটো ভাল হ'ব। উজনিটো এইবাৰ উজনিয়ে প্ৰথম পৰিৱৰ্তন আনিব। আৰু তাৰ ইংগিত যোৱা লোকসভা নিৰ্বাচনৰ যোৰহাট সমষ্টিয়ে তাৰ ইংগিত দিলে। গোটেই মুখ্যমন্ত্ৰী গোটেই কেবিনেটে যোৱাৰ পিছতো আৰু কোটি কোটি টকা খৰচ কৰাৰ পিছতো সমূহ ৰাইজে আশীৰ্বাদ দি গৌৰৱ গগৈক জিকাই পঠিয়ালে। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে সকলো উৎসাহী। মোৰ লগত আৰু এগৰাকী বিধায়ক আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। যাদৱ শইকীয়া ডাঙৰীয়া আছে। গৌৰৱ গগৈ নতুনকৈ সভাপতি হৈছে, কেনেকুৱা ধৰণৰ আশা, কেনেকুৱা ধৰণৰ এটা নতুন ৰূপ পাব পাৰে প্ৰদেশ কংগ্ৰেছে? আজি আৰম্ভণিহে। আৰম্ভণিতে আপোনালোকে দেখিছে আজি ৰাজীৱ ভৱনৰ গোটেই অসমৰ মানুহে মানে অকল দল নহয়, ৰাইজে আজি ইয়াত মানে আহিছে এটা সুন্দৰ পৰিৱেশত। আৰম্ভণিতে যেতিয়া ভাল হ'ব আপুনি চাব লাহে 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 ভাল হৈ যাব। আৰু শেষৰ পিনে 2026ত এটা বছৰ, গতিকে এটা বছৰত গৌৰৱ গগৈৰ নেতৃত্বত অসমৰ এখন সুন্দৰ চৰকাৰ গঠন হ'ব। আছে দেখা পোৱা গৈছে যে 2014 চনৰ পৰা কংগ্ৰেছে যি নিৰ্বাচনত জয়ৰ সোৱাদ পোৱা নাই বুলি ক'ব লাগিব। দুই এটা সমষ্টি জিকিছে, কিন্তু জয়ৰ যিটো সোৱাদ, চৰকাৰ গঠনৰ যিটো সোৱাদ সেইটো পোৱা নাই। গতিকে এইবাৰ কেনেকুৱা হ'ব পাৰে? এইবাৰ চাওক, পাহাৰ উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলোতে কেৱল কংগ্ৰেছ কংগ্ৰেছ কংগ্ৰেছ। গৌৰৱ গগৈ ডাঙৰ সভাপতি হোৱাৰ পিছত আজি কংগ্ৰেছৰ প্ৰতি ৰাইজৰ যি জনসমৰ্থন, ইয়াৰ পৰা স্পষ্ট হৈছে 2026ত অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব। আপুনি যিটো আমি কংগ্ৰেছে জয় হোৱাৰ সোৱাদ, নিশ্চিতভাৱে জয় হোৱাৰ সোৱাদ পাব। গতিকে আজি দেখিছে আমাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে আহিছে। মুখ্যমন্ত্ৰী আজি হতাশ হৈছে, মুখ্যমন্ত্ৰী হতাশ হৈ আবুল তাবুল বকিছে। গতিকে ৰাইজ আশ্বস্ত যে 2026ত নিশ্চিতভাৱে গৌৰৱ গগৈ ডাঙৰ চৰকাৰ হ'ব। বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়াও আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। গৌৰৱ গগৈক আদৰিবৰ কাৰণে ৰৈ আছে আপোনালোকে, কেনেকুৱা দেখিছে? কাৰণ 2014 চনৰ পাছত কংগ্ৰেছে চৰকাৰ গঠনৰ কোনো ধৰণৰ জয়ৰ সোৱাদ পোৱা নাই। গতিকে এইবাৰ যিহেতু 26ৰ বিধানসভা নিৰ্বাচন আহি আছে, আপোনালোক উৎসাহী হৈছে, কিন্তু কেনেকুৱা হ'ব পাৰে? ৰাইজৰ অভূতপূৰ্ব সমৰ্থন। আৰু আমি আগতে কাহানিও এনেকুৱা দেখা নাছিলোঁ যে ৰাজ্যিক সভাপতি এজন নিযুক্তিৰ পিছত গোটেই অসমতে এনেকুৱা উৎসাহ হ'ব বুলি। আমি আশাবাদী আৰু নিশ্চিতভাৱে আমি গৌৰৱ গগৈৰ নেতৃত্বত 26 চনত এখন জনসাধাৰণৰ চৰকাৰ গঠন কৰিবলৈ আমি সক্ষম হ'ম। দিহা পৰামৰ্শ হিচাপে কি দিব এগৰাকী জ্যেষ্ঠ নেতা হিচাপে? নহয়, আমি দিহা পৰামৰ্শ কথাটো হ'ল ৰাইজে আমাক কংগ্ৰেছ দলৰ যিবিলাক কৰ্মী আছে, কৰ্মীয়ে দিহা পৰামৰ্শ দিব। কাৰণ কৰ্মীসকলৰ দিহা পৰামৰ্শ মতেহে আমি চৰকাৰ গঠন কৰিবলৈ পাম। যে কৰ্মীসকলে চেষ্টা নকৰিলে আমি নোৱাৰিম। গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতে আমাক পথ দেখুৱাব আমি কেনেকৈ আগবাঢ়িব লাগিব। কিন্তু গোটেই দায়িত্বটো সাধাৰণ কৰ্মীসকলৰ, কংগ্ৰেছ দলৰ কৰ্মীসকলে আগবাঢ়ি গ'লেহে আমি আগবাঢ়ি যাব পাৰিম। আৰু আমি দেখুৱাইছোঁ যে ৰাজীৱ ভৱনৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত আচলতে এনেধৰণে যিসকল কংগ্ৰেছ কৰ্মী আছে সকলো তেওঁলোক ওলাই আহিছে। আৰু যিগৰাকী প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈক তেওঁলোকে আদৰিবৰ কাৰণে ইতিমধ্যে তেওঁলোক উৎফুল্লিত হৈ পৰিছে। গতিকে এয়াই হৈছে ৰাজীৱ ভৱনৰ আজিৰ পৰিৱেশ। গতিকে কিছু সময় পিছতে যিহেতু তেওঁ আনুষ্ঠানিকভাৱে সদ্য প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পৰা তেওঁ আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব। গতিকে ইতিমধ্যে তেওঁক আদৰিবৰ কাৰণে ৰাজীৱ ভৱনৰ সন্মুখত এই ধৰণে তেওঁলোক ইয়াত উৎফুল্লিত হৈ পৰা
পৰিলক্ষিত হৈছে। গতিকে মই বিটু আছে, বিটুক ইয়াক পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। সম্পূৰ্ণ গায়ন বায়নেৰে তেওঁক আদৰিবৰ কাৰণে এই মুহূৰ্তত ইয়াত অপেক্ষা কৰি থকা পৰিলক্ষিত হৈছে সকলোৱে। আৰু মাত্ৰ কেইটামান ক্ষণ তাৰ পাছতেই তেওঁ আনুষ্ঠানিকভাৱে যি কাৰ্যভাৰ সেই কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু তাৰ পাছতেই তেওঁ ইয়াৰ পৰা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ তেওঁ ৰাওনা হ'ব আৰু তাৰ পাছত তেওঁ এখন যি দলীয় সভা সেই দলীয় সভাত তেওঁ বক্তব্য ৰাখিব প্ৰথমবাৰৰ কাৰণে আনুষ্ঠানিকভাৱে। গতিকে এনেধৰণে যিসকল কংগ্ৰেছ নেতাকৰ্মী আছে সকলো আজি ওলাই আহিছে। সকলোৰে আশা যে ২৬ত কংগ্ৰেছে চৰকাৰ গঠন কৰিব, তেওঁলোক উৎসাহী হৈ পৰিছে। বিজেপিক আমি দেখিছোঁ বিধায়িকা শিৱামণি বৰাও আছে। অকণমান আমি যদি কথা পাতিবলৈ চেষ্টা কৰোঁ। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি লগতে আছে প্ৰথম দিনাখনৰ পৰা। কেনেকুৱা দেখিছে, কি ক'ব বিচাৰিব? গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত কংগ্ৰেছৰ ৰেহ ৰূপ কেনেকুৱা হৈছে? গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত কংগ্ৰেছৰ ৰেহ ৰূপ কেনেকুৱা হৈছে সেইটো মোতকৈ আপোনালোকে মিডিয়া মানুহে বেছি ভালকৈ গম পাইছে যে গোটেই অসমত গৌৰৱ গগৈ হোৱাৰ পিছত এটা উৎসাহৰ ঢৌ বৈ গৈছেগৈ, যাৰ গোটেই অসমৰ ৰাইজে আজি ইমান দিনে গৌৰৱ গগৈক বিচাৰি আছিলে। এজন সৎ নিষ্ঠাবান নিকা মানুহ বিচাৰি আছিলে যি আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰে। গতিকে যিটো ঢৌ বৈ আহিছে নহয়, ইয়াতকৈ আৰু মানে ফটো হয়, আপোনালোকৰ মিডিয়াই হয়তো মানে দেখিলেই গম পাব। গতিকে মই ক'ব নালাগে, সাধাৰণ ৰাইজক সোধক। মইতো কমেই, কিন্তু সাধাৰণ ৰাইজক সোধক গৌৰৱ গগৈ হোৱাৰ কাৰণে আজি কি পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকে নিজ চকুৰে দেখিছে। আপুনি প্ৰথম দিনাখনৰ পৰা যিহেতু লগত আছে, গতিকে তাৰ উজনিত বিশেষকৈ উজনিত কংগ্ৰেছৰ ভেটি একেবাৰে সাংগঠনিকভাৱে দুৰ্বল হৈ পৰিছিল বুলি বিভিন্নজনে অভিযোগ কৰি থাকে। গতিকে এতিয়া কেনেকুৱা দেখিছে? আপোনালোকে দেখিছে নহয়, যিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত পদাৰ্পণ কৰিছিলে সেইদিনাখনৰ পৰা কেনেকুৱা মানুহৰ উৎসাহ। যে যোৰহাটৰ ষ্টেডিয়ামখনত আপোনালোকে দেখিছে কেনেকৈ মানুহক এই মানুহ স্বতঃস্ফূৰ্তভাৱে আহিছে, কোনো কাকো নিমন্ত্ৰণ দি বা গাড়ী দি অনা নাই, নিজে নিজে মানুহ আহিছে। গতিকে ইয়াতকৈ কি ক'ম আৰু, ৰাইজৰ যিটো আশা গৌৰৱ গগৈ ডাঙৰীয়াই পূৰণ কৰিব বুলি ভাবিছে আৰু সেইকাৰণে নিশ্চয় তেওঁ পূৰণ কৰিব। এখন সুস্থ সমাজ গঢ়িবৰ কাৰণে গৌৰৱ গগৈৰ নিচিনা মানুহক এতিয়া বৰ্তমান অসমত প্ৰয়োজন হৈছে। গতিকে সেইকাৰণে মানুহ বিধায়কসকলে কিন্তু এটা অভিযোগ কৰি আছে যে উজনি অসমত যেনেধৰণে মানুহ হ'ব লাগিছিল গৌৰৱ গগৈ সভাত মানুহ নাই হোৱা, এটা বিশেষ সম্প্ৰদায়ৰ কেইখনমান ফটো দি পেলাই কিন্তু কটাক্ষ কৰি থকা পৰিলক্ষিত। আমি গোটেইখিনি আপোনালোকৰ মিডিয়াও আছিলে, মিডিয়া আপোনালোকে কি ক'ব? মই আপোনালোকে কুৱেশ্যন কৰিছোঁ, আপোনালোকে দেখিছিলে নে নাই যে কোনোবা এজন বিশেষ ব্যক্তিয়ে যেতিয়া কয় যে মানুহ হোৱা নাই, এইটো তেওঁলোকে এতিয়া ভয় খাইছে, ভীতিগ্ৰস্ত হৈছে। সেইকাৰণে এইবিলাক তেওঁলোকেতো মিছা কথা কৈ উলিয়াই থাকে মিডিয়াত। গতিকে এইটো আপোনালোকে নিজে গম পাইছে। গতিকে আপোনালোকে নিজে কওকচোন মানুহ আছিলে নে নাই, নিজে আৰু ইয়াত সকলো মানুহ, বিশেষ সম্প্ৰদায় কি কওক, যি সম্প্ৰদায় নকওক, আমি অসমবাসী। গতিকে ইয়াত সেইবোৰ সম্প্ৰদায়ক ৰাজনীতি কৰিবলৈ গৌৰৱ গগৈ ডাঙৰীয়া আগমনত ৰাজনীতি কৰিবলৈ আৰু বেলেগ কথা নাপালে তেওঁলোকে আকৌ সেইটোকে লগাইছে। গতিকে এইবিলাকৰ নিকৃষ্ট ৰাজনীতি কৰিবলৈ আহিছে তেওঁলোকে। 10 ছেপ্টেম্বৰত এটা গৌৰৱ গগৈ মানে যি স্বৰূপ, গৌৰৱ গগৈয়ে কালি ধন্যবাদ দিছিলে মুখ্যমন্ত্ৰীক, কিন্তু গোটেই তেওঁ ধন্যবাদ অসমবাসীয়ে গম পাই যাব। মই এটা কথা কওঁ, মাননীয় মুখ্যমন্ত্ৰীগৰাকীক মইহে এটা প্ৰশ্ন সুধিছোঁ, কিয় 10 ছেপ্টেম্বৰ কৈ আছে? 10 ছেপ্টেম্বৰ তেওঁৰ কি হয় সেইটো চিন্তা কৰক, মই সেইটোৱে কৈছোঁ। 26ত কি হ'ব তেতিয়া? 26ত ৰাইজে, আপোনালোকে দেখিছে সকলো ৰাইজে কংগ্ৰেছৰ চৰকাৰ হ'ব। 26ত কংগ্ৰেছৰ চৰকাৰ হ'বলৈ গৈ আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ ৰাইজৰ চৰকাৰ। এইখন আমাৰ কোনো কংগ্ৰেছৰ দলীয় চৰকাৰ নহয়, এইটো ৰাইজৰ চৰকাৰ হ'বলৈ গৈ আছে। ৰাইজৰ চৰকাৰ হোৱাটো খাটা, ৰাইজৰ চৰকাৰ, কংগ্ৰেছ দলৰ নেতৃত্বত ৰাইজৰ চৰকাৰ হ'ব, অসমবাসীৰ চৰকাৰ। বিপ্লৱ নতুন এটা বিপ্লৱ আহিছে আৰু সেইটো আমি আজি যে চেঞ্জ যিটো আহিছে, আজি আমি আৰু শক্তিশালী হৈছোঁ এবং গৌৰৱ গগৈৰ নেতৃত্বত আমি অসমখন আকৌ আমি সেই জুলুমবাজীৰ পৰা, সেই কেলেংকাৰীৰ নেতৃত্বৰ পৰা আমি জয় কৰিব পাৰিম, সেইটো আশাবাদী। আমি দেখুৱাই আছোঁ পৰিৱেশটো, আৰু ইতিমধ্যে গৌৰৱ গগৈ মাত্ৰ কিছু সময় পাছতে আহি ইয়াত উপস্থিত হ'ব, যিহেতু সম্পূৰ্ণ গায়ন বায়নেৰে তেওঁক আদৰিবৰ কাৰণে ইয়াত ৰখি আছে। অসমীয়া বিহু ইয়াত সাজু কৰি ৰখা হৈছে। গতিকে আমি দেখুৱাই আছোঁ পৰিৱেশটো যে ইয়াত সম্পূৰ্ণ নৱনিযুক্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক আদৰিবৰ কাৰণে এই মুহূৰ্তত দেখা পোৱা গৈছে যে ইয়াত যথেষ্ট যিসকল কংগ্ৰেছ নেতাকৰ্মী আছে, বিধায়কৰ পৰা জ্যেষ্ঠ নেতালৈ প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈকে সকলোবিলাক ইয়াত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত তেওঁ যিহেতু মা কামাখ্যাৰ আশীষ লৈ ইতিমধ্যে ৰাজীৱ ভৱনত তেওঁ আনুষ্ঠানিকভাৱে দায়িত্ব ল'বৰ কাৰণে ইতিমধ্যে ৰাজীৱ ভৱনলৈ ৰাওনা হৈছে। গতিকে সকলোৱে উৎকণ্ঠাৰে বাট চাই আছে মাত্ৰ তেওঁক আদৰণি জনাবৰ কাৰণে, কাৰণ তেওঁৰ নেতৃত্বত
অসম প্ৰদেশ কংগ্ৰেছে এক নতুন যুগান্তৰ সূচনা কৰিব বুলি সকলোৱে ইতিমধ্যে উৎফুল্লিত, তেওঁলোক আশাবাদী হৈছে। আৰু আমি যিমান কেইগৰাকী ব্যক্তি বিধায়ক বা কংগ্ৰেছৰ নেতাৰ লগত বা প্ৰাক্তন সভাপতি কেইগৰাকীৰ লগতো যি কথা বতৰা পাতিলোঁ, গতিকে তেওঁলোকে কৈছে যে ২৬ত এই যে বিজেপি চৰকাৰ আছে, এই বিজেপি চৰকাৰক ওফৰাই গৌৰৱ গগৈৰ নেতৃত্বত, কংগ্ৰেছৰ নেতৃত্বত এখন ৰাইজৰ চৰকাৰ হ'ব বুলি তেওঁলোকে ইতিমধ্যে আশা প্ৰকাশ কৰিছে। কিন্তু এতিয়াও যদিও আশা প্ৰকাশ কৰিছে, কিন্তু মূল কথাটো হৈছে যে তেওঁলোকে কেনেধৰণে ৰণনীতি প্ৰস্তুত কৰি সাংগঠনিকভাৱে শক্তিশালী বিজেপিক পৰাভূত কৰিব পাৰিব, সেয়া কিন্তু সময়তহে স্পষ্ট হ'ব। কিন্তু মূল কথাটো হৈছে যে যি সময়ত কংগ্ৰেছৰ যিসমূহ পুৰণি বেমাৰ আছে, এইসমূহ নাইকিয়া কৰি তেওঁলোকে একত্ৰিত হৈ একেটা ছাতিৰ তলত থিয় হৈ আগবাঢ়ি যাব পাৰে নে নোৱাৰে, সেই কথা বতৰাবিলাকেহে পৰৱৰ্তী সময়ত তেওঁলোকৰ এই যি তেওঁলোকে আশা কৰা ধৰণে ফল পাবলৈ নাপায় তাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আমি ইতিমধ্যে কৈছোৱেই যে মাত্ৰ কেইটামান সময় তাৰপিছতে ৰাজীৱ ভৱনত আহি প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিব। ইতিমধ্যে তেওঁক আদৰিবৰ কাৰণে জ্যেষ্ঠ নেতাৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মীলৈকে সকলোৱে এনেধৰণে শাৰী পাতি এই ৰাজীৱ ভৱনৰ বাকৰিত ইতিমধ্যেই তেওঁলোক সমবেত হোৱা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যেই প্ৰদেশ কংগ্ৰেছৰ সদ্যপ্ৰাক্তন সভাপতি ভূপেন বৰা ইয়াত উপস্থিত হৈছিল আৰু ভূপেন বৰাই কৈছিল যে কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্তই মানি ল'ব, তাৰ কোনো ধৰণৰ তেওঁলোকে বিৰোধিতা নকৰে। আৰু এনেধৰণেই তেওঁলোকে আজি এই যি আনুষ্ঠানিক কাৰ্যভাৰ গৌৰৱ গগৈক কিছু সময়ৰ পাছতে অৰ্পণ কৰিব। হিমাশ্ৰী। হয়, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।